হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ পাকঘৰৰ পৰা, আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা ৰেচিপি। থাম্বনেইলটো দেখি নিশ্চয় আপোনালোকে গম পাইছে কিহৰ ৰেচিপি হ'ব। কণীৰ বিভিন্ন ধৰণৰ ৰেচিপি আছে, আপোনালোক সকলোৱে কণী বনাই খাব জানেই, সকলোৱে জানে কণীৰ ৰেচিপিবোৰ। তথাপিও মই আজি মোৰ ষ্টাইলত খুব সুন্দৰকৈ এটা কণীৰে ৰেচিপি বনাম। বলক এই ৰেচিপিটো কেনেকৈ বনাওঁ চাওঁ। এই ৰেচিপিটো বনাবৰ কাৰণে মই ল'লোঁ হাঁহৰ কণী 3টা। এতিয়া এই 3টা হাঁহৰ কণী মই বইল কৰিম। বইল হয় মানে মই ইয়াৰ লগত বনাবৰ কাৰণে যিখিনি সামগ্ৰী লাগে সামগ্ৰীখিনি ৰেডি কৰি লওঁ। তাৰ কাৰণে মই ল'লোঁ 12-13টামান কাজু আৰু 2 চামুচ তিল। তিলটো মই ক'লা তিল লৈছোঁ, আপোনালোকেও ক'লা তিল ল'ব। আৰু তাৰ পাছত মই এয়া ল'লোঁ আদা, নহৰু আৰু পিঁয়াজ 4টা। এই আদা নহৰু কেইটা থেতালি ল'ম আৰু পিঁয়াজ কেইটা কাটি ল'ম। এতিয়া মোৰ এয়া আদা নহৰু থেতালি লোৱা হৈ গ'ল আৰু পিঁয়াজখিনিও মিহিকৈ কাটি লোৱা হৈ গ'ল। এই সামগ্ৰীখিনি ৰেডি কৰি লওঁ মানে আনফালে মোৰ এয়া হাঁহৰ কণীকেইটা বইল হৈ গ'ল। হাঁহৰ কণীকেইটা বইল হোৱাৰ পাছত এতিয়া মই ইয়াৰ বাকলিখিনি গুচাই লৈছোঁ। বাকলিও গুচাই হৈ গ'ল আৰু এতিয়া মই দি লৈছোঁ অকণমান হালধি গুড়া। হালধিটো জোখমতে দিছোঁ আৰু ইয়াৰ পাছত দিছোঁ এতিয়া মই জোখমতে অকণমান নিমখ আৰু হালধি দি লোৱাৰ পাছত মই এতিয়া কণীকেইটা অকণমান অকিয়াই লৈছোঁ। কণীকেইটা অকিয়াই লোৱাৰ পাছত এতিয়া মই কণীকেইটাত খুব ধুনীয়াকৈ হালধি আৰু নিমখখিনি সানি দিলোঁ। ইয়াৰ পাছত মই গেছৰ ফ্লেমটো অন কৰি এখন কেৰাহী পাতি দিলোঁ। এতিয়া মোৰ কেৰাহীখনো গৰম হৈ গ'ল। কেৰাহীখন গৰম হোৱাৰ পাছত মই এয়া জোখমতে লোৱা যিকেইটা কাজুকেইটা কেৰাহীত দি দিম। এতিয়া কাজুকেইটা ব্ৰাউন কালাৰ নোহোৱালৈকে ভাজি থাকিব লাগিব। এনেদৰে সুদা কেৰাহীত কাজুকেইটা মই ভাজি লৈছোঁ। এতিয়া এয়া দেখিছেনে কাজুকেইটা ব্ৰাউন কালাৰ আহি গৈছে। এতিয়া মই কেৰাহীৰ পৰা কাজুকেইটা তুলি লৈছোঁ। কাজুকেইটা ফ্ৰাই হোৱাৰ পাছত কেৰাহীৰ পৰা তুলি লোৱাৰ পাছত এতিয়া আকৌ ফ্ৰাই কৰিব লাগিব এয়া তিলকেইটা অকণমান ফ্ৰাই কৰি ল'ম। তিলকেইটা অকণমানহে ফ্ৰাই কৰিব লাগিব, বেছিকৈ ফ্ৰাই কৰিব নালাগে। বেছিকৈ ফ্ৰাই কৰিলে তৰকাৰীখন খাবলৈ তিতা যেন লাগিব, সেইকাৰণে বেছিকৈ ফ্ৰাই কৰিব নালাগে। এতিয়া মোৰ তিলকেইটাও ফ্ৰাই কৰা হৈ গ'ল। তিলকেইটা এতিয়া মই কেৰাহীৰ পৰা তুলি ল'লোঁ। এতিয়া মোৰ কাজু আৰু তিল ফ্ৰাই কৰা হৈ গ'ল। ফ্ৰাই কৰি লোৱাৰ পাছত এতিয়া মই এটা মিক্সাৰ জাৰত এই তিলকেইটা গুড়া কৰি ল'ম। এয়া মোৰ তিল গুড়া হৈ গ'ল। তিলখিনি বেছি নালাগে, 2 চামুচৰ জোখাৰে ল'ব, বেছিকৈ তিল দিলে তিতা হ'ব খাবলৈ। তাৰ পাছত মই কেৰাহীখনত অকণমান তেল দি ল'লোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই কণীকেইটা এতিয়া ফ্ৰাই কৰি ল'ম। কণী ফ্ৰাই হৈ গৈছে। কণী ফ্ৰাই হৈ যোৱাৰ পাছত এতিয়া মই কণীকেইটা কেৰাহীৰ পৰা তুলি ল'লোঁ। তুলি লোৱাৰ পাছত মই এই তেলখিনিতে পিঁয়াজখিনি দি পেলাই অলপ ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ব্ৰাউন কালাৰ নোহোৱালৈকে মই ফ্ৰাই কৰি থাকিম। এতিয়া মই আনিছোঁ এটা জলকীয়া। মই মোৰ জোখমতে জলকীয়াটো দিছোঁ। আপোনালোকে যদি জ্বলা বেছিকৈ খায় 2টা জলকীয়া দিব পাৰে। পিঁয়াজখিনিত ব্ৰাউন কালাৰ আহি গ'ল। ব্ৰাউন কালাৰ অহালৈকে মই ফ্ৰাই কৰিলোঁ। তাৰ পাছত মই এতিয়া কেৰাহীৰ পৰা পিঁয়াজখিনি তুলি লৈ এটা মিক্সাৰ জাৰত ভৰাই ল'লোঁ আৰু এতিয়া মই এই পিঁয়াজখিনিৰ লগতে কাজুখিনি দি দিছোঁ, দি পেলাই গুড়া কৰি ল'ম। এতিয়া মই কেৰাহীখনত আকৌ অকণমান তেল দি ল'লোঁ। তেল মই বেছিকৈ ব্যৱহাৰ কৰা নাই। তেলখিনি গৰম হৈ গ'ল। তেলখিনি গৰম হোৱাৰ পাছত মই এটা তেজপাত, লং, ইলাচি, ডালচেনি কেইটামান এনেকৈ তেলতে দি দিছোঁ। মই তেল বেছিকৈ ব্যৱহাৰ নকৰোঁ, কম তেলতে বনাওঁ, সেইকাৰণে কম তেল দিছোঁ। আৰু এতিয়া মই পিচি থোৱা যিখিনি আদা নহৰু পেষ্ট সেইখিনিও দি দিছোঁ। আদা নহৰুখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত এতিয়া মই পিচি লোৱা পিঁয়াজ আৰু কাজুৰ যিটো পেষ্ট সেই পেষ্টটো তেলতে দি দিছোঁ। পিঁয়াজ আৰু কাজুৰ পেষ্টটো তেলত দিয়াৰ পাছত এতিয়া মই যেতিয়ালৈকে ব্ৰাউন কালাৰ নহয় তেতিয়ালৈকে ফ্ৰাই কৰি থাকিম। ফ্ৰাই কৰাৰ মাজতে এতিয়া মই মছলা মিক্স কৰিম। মই এয়া দিছোঁ ঘৰতে তৈয়াৰ কৰি লোৱা জিৰা, জালুক, ধনিয়া, লং, ইলাচি, ডালচেনিৰ গুড়া। তাৰ পাছত মই দিলোঁ অকণমান মিট মছলা দিয়াৰ পাছত গোটেইকেইটা বস্তু মিক্স কৰি এতিয়া মই আকৌ এবাৰ লৰাই দিছোঁ। ইয়াৰ পাছত দিব লাগিব জোখমতে হালধি গুড়া আৰু জোখমতে নিমখ। আপোনালোকৰ সোৱাদ অনুযায়ী নিমখ আৰু হালধি মিক্স কৰি ল'ব। ইয়াৰ পাছত অকণমান লৰাই থাকিব লাগিব। লৰাই যেতিয়ালৈকে ব্ৰাউন কালাৰ নহয় তেতিয়ালৈকে এই পেষ্টটো ভাজি থাকিব লাগিব। ভাজি হৈ গ'ল। এতিয়া মই পানী দিছোঁ। পানীখিনি মই মিক্সাৰ জাৰত যিখিনি গুড়া লাগি আছিলে সেইখিনি ধুই পানীখিনি দি দিছোঁ।
এতিয়া পানীখিনি জোখমতে দিব লাগিব আপোনালোকে যিমানটো গ্ৰেভি খায় সিমানটো জোখমতে দিব মই মোৰ জোখমতে পানীখিনি দিছোঁ পানী দিয়াৰ পাছত যেতিয়া উতলটো আহিছে তেতিয়া মই কণী তিনটা ইয়াতে দি দিছোঁ কণী তিনটা দি পেলাই অকমান উতলিবলৈ দিছোঁ যেতিয়া উতলটো ভালকৈ আহিব তেতিয়া মই ইয়াতে পিছি লোৱা যিখিনি তিল সেইখিনি মিক্স কৰি দিছোঁ তিলখিনি দিয়াৰ পাছত গোটেইখিনি বস্তু খুব ধুনীয়াকৈ ঘূৰাই পকাই মিক্স কৰি দিব তিলখিনি মিলাই লোৱাৰ পাছত মই আধা চামুচ চেনি দি দিছোঁ আপোনালোকেও চেনি দিব পাৰে যদি মন কৰে চেনি দিলে টেষ্টটো বেছিকৈ ভাল হয় সেইকাৰণে মই অকণমান চেনি দি দিছোঁ আৰু এতিয়া চেনি দিয়াৰ পাছত ধুনীয়াকৈ এটা উতল আহিবলৈ দিব খুব ধুনীয়াকৈ উতলটো অহাৰ পাছত এয়া দেখিছেনে ইমান ধুনীয়াকৈ উতল আহিছে আৰু গ্ৰেভিটো মোৰ জোখত হৈ গৈছে এতিয়া মই ফ্লেমটো বন্ধ কৰি দিছোঁ আৰু ৰেডি হৈ গ'ল এইটো মোৰ কণী কাজু আৰু তিলৰ এটা সুন্দৰ ৰেচিপি দেখিবলৈ কালাৰটো খুব ধুনীয়া সুন্দৰ হৈছে খাবলৈ কিন্তু কালাৰটোতকৈ বেছি টেষ্টি হয় আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে আপোনালোকে বনাই খুৱাওক আপোনালোকক আকৌ এবাৰ বনাবলৈ কৈ থাকিব খুব ধুনীয়া টেষ্ট হয় ৰেচিপিটো যদি ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব